মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। তামিলনাডুৰ ৰাজধানী দেখিবলৈ পোৱা গৈছে ব্যাপক উৎকণ্ঠা। কোনে গঠন কৰিব চৰকাৰ বৰ্তমানো স্পষ্ট হোৱা নাই। থালাপতি বিজয় চৰকাৰ গঠন কৰিব নেকি বুলি সকলোৱে আশা কৰি আছে, কিন্তু তাৰ মাজতে বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে। DMK চৰকাৰ গঠন কৰিব পাৰে নেকি? বৰ্তমান সময়ত কিংমেকাৰ হ'ব পাৰে নেকি VCK? এটা নতুন দল স্পষ্ট হৈ পৰিব পাৰে নেকি? VCK দুখনকৈ এখন লাভ কৰিছিলে, কিন্তু বৰ্তমান সময়ত VCK কিংমেকাৰ হোৱাৰ লক্ষণীয় দেখিবলৈ পোৱা গৈছে। VCK সমৰ্থন কৰিছে TVK সৈতে আছে বুলি স্পষ্ট কৰিছে। আনহাতে DMK আৰু AIDMK যদি একেলগ হয় তেন্তে হ'ব পাৰে নেকি DMK চৰকাৰ? কি হ'ব কি নহ'ব তাক লৈ চৰ্চা চলিছে। তাৰ মাজতে স্পষ্ট হ'ব লাগিব তামিলনাডুত কোনে গঠন কৰিব চৰকাৰ, আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছো টাইমেড বিগ ব্ৰেকিং ডাঙৰ খবৰ। দাক্ষিণাত্যৰ ৰাজনীতিত উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। চৰকাৰ কোনে গঠন কৰিব তাক লৈ এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে, কিন্তু সেই জল্পনা কল্পনাৰ বৰ্তমানেও অন্ত পৰা নাই। তামিলনাডুত চৰকাৰ গঠনৰ যুঁজাত থালাপতি বিজয়ে TVKক এক বৃহৎ ভোটৰ ব্যৱধানত জয় কৰাইছিলে, কিন্তু এতিয়াও মেজিক নম্বৰক লৈ অস্পষ্টতা আছে। 118খন আসন লাগে, কিন্তু বৰ্তমানেও TVKৰ 118খন আসন হোৱা নাই। আৰু তামিলনাডুত এতিয়া পুৰণি ৰাজনৈতিক সমীকৰণ ভাং খাই পৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে থালাপতি বিজয়ৰ কাষ চাপিছে কংগ্ৰেছ। ৰাহুল গান্ধীয়ে এই কথা স্পষ্ট কৰিছে। তাৰ মাজতে মিত্ৰতাক লৈ দলৰ ভিতৰতে তীব্ৰ মতভেদ দেখিবলৈ পোৱা গৈছে। আনহাতে কিংমেকাৰৰ ৰূপত VCK দুখনকৈ এখন লাভ কৰিছে তামিলনাডুৰ নিৰ্বাচনত। চৰকাৰ গঠনৰ দৌৰত নিৰ্ণায়ক ভূমিকা বা নিৰ্ণায়ক শক্তি হিচাপে প্ৰকাশ কৰিব VCK। বিজয়ৰ পৰা সমৰ্থনৰ আমন্ত্ৰণ VSK লৈ আজি সন্ধিয়া উচ্চস্তৰীয় বৈঠকত হ'ব চূড়ান্ত সিদ্ধান্ত। DMK নে বিজয়, কোনে চৰকাৰ গঠন কৰিব তাক লৈ স্পষ্ট হ'ব লাগিব। আৰু কাৰ হাতত পৰিব VCK কাৰ সৈতে মিত্ৰতা কৰিব সেয়া লক্ষণীয় হ'ব। কিন্তু বৰ্তমান সময়তো জল্পনা কল্পনা চলি আছে। তামিলনাডুত জল্পনা কল্পনা বা দেশৰ ৰাজনীতিত জল্পনা কল্পনা চলি আছে। আৰু কোনে চৰকাৰ গঠন কৰিব? TVK 108খনকৈ আসন লাভ কৰিছিলে, আৰু কংগ্ৰেছৰ সৈতে যদি মিত্ৰতা কৰে তেন্তে কংগ্ৰেছৰ 5খন আছিলে, আটাইকেইখন আসন লগ হৈ 113খন আসন হয়। আৰু তাৰ পিছতো কিন্তু 118খন আসনৰ কাৰণে তেওঁলোকক আসনৰ প্ৰয়োজন হ'ব। তাৰ মাজতে DMK আৰু AIADMK ভুমুকি মৰা দেখিবলৈ পোৱা গৈছে। যদি তেওঁলোকে চৰকাৰ গঠন কৰে তেন্তে থালাপতি বিজয়ে কৈছিলে যে TVKৰ যিসমূহ বিধায়ক আছে তেওঁলোকে গণপদত্যাগ কৰিব। আৰু এতিয়া তামিলনাডুৰ ৰাজনীতিত সমীকৰণ ওলট পালট হোৱা দেখিবলৈ পোৱা গৈছে। সকলোৱে আশা কৰিছিলে চৰকাৰ গঠন কৰিব থালাপতি বিজয়। দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ থালাপতি বিজয় মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আছিল, কিন্তু বৰ্তমান সময়তো থালাপতি বিজয় মুখ্যমন্ত্ৰী হ'ব নে নহয় সেয়া স্পষ্ট হৈ পৰা নাই, কিয়নো মেজিক নাম্বাৰক লৈ বৰ্তমানেও আছে অস্পষ্টতা। তামিলনাডুত এতিয়া পুৰণি যি ৰাজনৈতিক সমীকৰণ আছিলে সেই সমীকৰণ ভাঙি পৰা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে মিত্ৰ দলসমূহৰ মাজত তীব্ৰ মতভেদৰ সৃষ্টি হৈছে। আনহাতে কিংমেকাৰৰ ভূমিকাত VCK তামিলনাডুত দুখনকৈ এখন লাভ কৰিছিলে, আৰু দুখনকৈ এখন লাভ কৰা VCK এতিয়া কিংমেকাৰ হোৱাৰ সুযোগ। আজি সন্ধিয়া TVKৰ সৈতে উচ্চস্তৰীয় বৈঠকত আলোচনা হ'ব বা তাত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। কি হ'ব নহ'ব তাক লৈ জল্পনা কল্পনা চলি আছে। কোনে চৰকাৰ গঠন কৰিব? থালাপতি বিজয় কিন্তু বৰ্তমানেও মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত 108খনকৈ আসন লৈ তেওঁলোকে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছে। গতিকে 108খন লৈ আৰু মাত্ৰ 4খনকৈ আসনৰ প্ৰয়োজন। সেই 4খন আসন কাৰ পৰা লাভ কৰিব? যদি VCK TVKৰ ওচৰলৈ যায় বা TVKৰ সৈতে মিত্ৰতা কৰে তেন্তে দুখনকৈ আসন লাভ কৰিব TVK, আৰু তাৰ পিছতো কিন্তু 2খন আসন লাগিব। সেই কমিউনিষ্ট পাৰ্টিৰ হ'ব পাৰে। কি হ'ব কি নহয় তাক লৈ চৰ্চা চলিছে, কিন্তু বৰ্তমান সময়তো স্পষ্ট হৈ পৰা নাই তামিলনাডুত কোনে চৰকাৰ গঠন কৰিব। থালাপতি বিজয়ে আশা কৰা ধৰণে কিন্তু বৰ্তমানেও চৰকাৰ গঠন কৰিব পৰা নাই। তামিলনাডুৰ নিৰ্বাচন
হৈ গৈছে ইতিমধ্যে আৰু আত্মপ্ৰকাশ কৰিব থিৰুমাভালানাৰ বিজয়ৰ পৰা সমৰ্থনৰ আমন্ত্ৰণ VCকলৈ আজি সন্ধিয়া উচ্চস্তৰীয় বৈঠক হ'ব আৰু তাতে স্পষ্ট হৈ পৰিব তামিলনাডুৰ জনপ্ৰিয় অভিনেতা বা ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ নতুন দলৰ উত্থানে ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলত এক চমক সৃষ্টি কৰিছে চৰকাৰ গঠনৰ দৌৰত অগ্ৰগতি লাভ কৰিছে যদিও মেজিক নাম্বাৰ অৰ্থাৎ চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় একক সংখ্যাগৰিষ্ঠতা লাভৰ ক্ষেত্ৰত এতিয়াও অস্পষ্টতা দেখিবলৈ পোৱা গৈছে কোনো দলেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে কিন্তু এতিয়া কাৰ মাজত হ'ব এতিয়াও কিন্তু স্পষ্ট হোৱা নাই বিজয়ৰ সম্ভাৱনা দেখি ইতিমধ্যে কংগ্ৰেছে টিভিকেৰ সৈতে যোগাযোগ কৰিছে আৰু কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে থালাপতি বিজয়ৰ সৈতে কংগ্ৰেছ আছে আনহাতে কিং মেকাৰৰ ভূমিকাত VCকে বৰ্তমানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰটো হৈছে তামিলনাডুৰ ৰাজনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে থিৰুমাভালাভানৰ অৰ্থাৎ VCকেৰ তেওঁৰ সভাপতি নিৰ্বাচনী ফলাফলে VCকে কিং মেকাৰ আসনত বহুৱাইছে থালাপতি বিজয় ইতিমধ্যে চৰকাৰ গঠনৰ বাবে VCকেক আনুষ্ঠানিকভাৱে সমৰ্থনৰ আমন্ত্ৰণ জনাইছে আৰু আজি আলোচনা হ'ব VCকে দীৰ্ঘদিন ধৰি DMKৰ সহযোগী দল আছিল এতিয়া তেওঁলোকে পুৰণি মিত্ৰ DMKৰ লগত থাকিবনে নতুন শক্তি বিজয়ৰ হাতত ধৰিব সেয়া কিন্তু এতিয়াও স্পষ্ট হোৱা নাই বা তাক লৈ চৰ্চা চলিছে গতিকে কোন হ'ব তামিলনাডুৰ মুখ্যমন্ত্ৰী বৰ্তমান সময়তো সকলোৱে ক'ব পৰা নাই থালাপতি বিজয় কিং মেকাৰ হ'ব পাৰে নে নোৱাৰে সেয়াও কিন্তু বৰ্তমান সময়ত স্পষ্ট হৈ পৰা দেখিবলৈ পোৱা নাই